মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই আনন্দৰাম বড়ো একাডেমীৰ সপ্তম শ্ৰেণীৰ গণিত বিষয়ৰ 9 নম্বৰ অধ্যায় যেটো বৃত্ত, এই বৃত্ত অধ্যায়টোৰ মই অনুশীলনী 9b 6, 7, 8, 9 আৰু 10 এই কিটা প্ৰশ্ন আমি এই ভিডিঅ'ত আলোচনা কৰিম। গতিকে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। 6 নম্বৰ প্ৰশ্নটোত কৈছে যে একে ৰেখাত নথকা তিনিটা বিন্দুৰ মাজেৰে কেইটা বৃত্ত আঁকিব পাৰি। তো একেটা ৰেখাত যাতে নাথাকে, অৰ্থাৎ একেটা সৰল ৰেখাত নাথাকে, তেতিয়াহ'লে সেই তিনিটা বিন্দুৰ মাজেৰে আমি কিমানটা বৃত্ত আঁকিব পাৰিম এটা আমাৰ লিখিব লাগে। গতিকে ইয়াৰ আনসাৰটো হ'ল যে একেটা ৰেখাত নথকা তিনিটা বিন্দুৰ মাজেৰে এটা বৃত্ত আঁকিব পাৰি। কেনেকৈ এটা আমি প্ৰমাণ কৰি চাম। যে এইটো আমি কম্পাছ লৈছো, তো কম্পাছেৰে একেটা ৰেখাত নথকা তিনিটা বিন্দুৰ মাজেৰে কেনেকৈ বৃত্ত আঁকিব পাৰি এটা, যেনেকৈ এনেকৈ ললো আমি কম্পাছটো। এতিয়া তিনিটা ইয়াত আমি এনেকৈ কি কৰিলো, ইয়াত এটা বিন্দু লৈছো, তাৰপিছত ইয়াতে এটা বিন্দু লৈছো আৰু সোঁফালে এইফালে এটা বিন্দু লৈছো। তো এই তিনিটা হল আমাৰ কি একেটা ৰেখাত নথকা তিনিটা বিন্দু। ইয়াত তিনিটা বিন্দু, এইটো এটা, এইটো এটা আৰু এইটো এটা, আৰু ইয়াক নাম দিম আমি এ বিন্দু, এইটো বি বিন্দু আৰু এইটো সি বিন্দু। গতিকে এই তিনিটা বিন্দু আমাৰ একেটা ৰেখাত নাই, একেটা সৰল ৰেখাত নাই, যাৰ বাবে আমি ইয়াৰ মাজেৰে এটা বৃত্ত আঁকিব পাৰিম নে নাই এইটো চাওঁ। তো ইয়াত যদি আমি কেন্দ্ৰটো লৈছিলো, তো ইয়াক কেন্দ্ৰ কৰি আমি এই তিনিটা বিন্দুৰ মাজেৰে এটা বৃত্ত এনেকে আমি আঁকি দিম। এনেকে আমি আঁকি দিলো। তো দেখা গল যে এই বিন্দু তিনিটা একেটা সরল রেখাত নাই, ইহঁতে সক্রিয়ভাবে আছে। গতিকে একেটা রেখাত নথকা তিনটা বিন্দুর মাজেৰে মাত্ৰ এটা বৃত্তহে আঁকিব পাৰি। গতিকে এইটো আছিলে ইয়াৰ এনসাৰ। 7 নম্বৰ প্ৰশ্নটোত কৈছে যে ইয়াত সি কেন্দ্ৰীয় বৃত্তৰ এ বি আৰু পি কিউ দুডাল সমান যে এংগেল এ চি বি ইকুৱেল 45 ডিগ্ৰী, অৰ্থাৎ কোণ এ চি বি 45 ডিগ্ৰী আছে, হলে পি চি কিউ কিমান হ'ব ইয়াতে আমাৰ দিয়া আছে। গতিকে আমি চিত্ৰটো আগতে আঁকি লওঁ। তো ইয়াতে আমাৰ এইটো হল পিকচাৰ, এইটো হল আমাৰ কি সি কেন্দ্ৰীয় বৃত্ত। তো সি কেন্দ্ৰীয় বৃত্তটোৰ এ বি আৰু পি কিউ দুডাল সমান যে ইয়াত আমাৰ এ চি বি কোণ আছে 45 ডিগ্ৰী আৰু পি চি কিউ কোণ এইটো কিমান হ'ব উলিয়াব দিছে। তো এইখিনি আমি উলিয়াম। তো এইখিনিত আমাৰ দিয়া আছে যে সি কেন্দ্ৰীয় বৃত্তৰ এ বি আৰু পি কিউ সমান যে এ চি বি ইকুৱেল 45 ডিগ্ৰী, পি চি কিউ কোণ এইটো কিমান ডিগ্ৰী হ'ব উলিয়াব লাগে। এতিয়া আমি এটা সূত্ৰ ব্যৱহাৰ কৰিম, সেইটো লিখি লওঁ আগতে। সূত্ৰটো হ'ল যে আমি জানো যে বৃত্তৰ সমান জ্যাবোৰ কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে, অৰ্থাৎ এইটো এ বি আৰু পি কিউ জ্যা যদি সমান হয় তেন্তে ইহঁতে কি কৰিব কেন্দ্ৰৰ লগত সমান কোণ কৰিব, অৰ্থাৎ এইটো কোণ আৰু এইটো কোণ সমান হ'ব। অৰ্থাৎ ইয়াত যেহেতু আমাৰ কি আছে এ বি ইকুৱেল পি কিউ এই দুডাল সমান যে আৰু ইয়াতে আমি কি এংগেল এ চি বি ইকুৱেল টু আমি কি লিখিব পাৰো এংগেল পি চি কিউ, অৰ্থাৎ এইটো কেন্দ্ৰস্থ কোণ, এইটো কেন্দ্ৰস্থ কোণ, এই জেডালে কেন্দ্ৰৰ লগত এইটো কোণ উৎপন্ন কৰিছে আৰু এই জেডালে কেন্দ্ৰত এইটো কোণ উৎপন্ন কৰিছে। এইটো যদি 45 ডিগ্ৰী হয়, এইটো 45 ডিগ্ৰী হ'ব, কাৰণ এই দুটা কোণ পৰস্পৰ সমান, কাৰণ ইহঁতৰ জে দুডাল সমান। therefore আমি লিখিব পাৰো গতিকে এ চি বি মান যদি আমি বহাও, এ চি বিৰ মান আছিলে 45, গতিকে এইটো হ'ব 45 ইজ ইকুৱেল টু পি চি কিউ, অৰ্থাৎ ইয়াত পি চি কিউ ইকুৱেল টু 45 ডিগ্ৰী, এইটো আমাৰ এনসাৰ হ'ব। 8 নম্বৰ প্ৰশ্নটোত কৈছে অ কেন্দ্ৰীয় বৃত্তৰ পি কিউ আৰু আৰ এছ দুডাল যে
এংগেল POQ ইকুৱেল এংগেল ROS আৰু RS ইকুৱেল 10 সেন্টিমিটাৰ PQৰ মাপ কিমান হ'ব তো এইখিনিৰ আমি চিত্ৰটো আগত আঁকি লওঁ ইয়াত চিত্ৰটোত হৈছে এইটো হল O কেন্দ্ৰীয় বৃত্ত ইয়াত PQ আৰু RS এই দুডাল যে আৰু এই দুডাল যে কেন্দ্ৰত POQ কোণ উৎপন্ন কৰিছে এইটো PQ ৰেখাই অৰ্থাৎ PQ যে ডালে এই POQ কেন্দ্ৰৰ লগত কোণ কৰিছে আৰু RS এইটো যে ROS এই কোণটো কেন্দ্ৰৰ লগত কৰিছে এতিয়া কৈছে যে RS যদি 10 সেন্টিমিটাৰ হয় RS ৰ মান কিমান 10 সেন্টিমিটাৰ তেন্তে PQ ৰ মান কিমান হ'ব হেতু উলিয়াব লাগে গতি আমি এখিনি লিখি লওঁ ইয়াত আমি লিখিছো যে O কেন্দ্ৰীয় বৃত্তৰ PQ আৰু RS দুডাল যে POQ ইকুৱেল ROS এখানে আমাৰ দিয়া আছে এই দুটা কোণ সমান অৰ্থাৎ এইটো কোণ আৰু এইটো কোণ সমান তেতিয়াহলে RS যদি 10 সেন্টিমিটাৰ হয় এইটো RS যদি 10 সেন্টিমিটাৰ হয় তেন্তে PQ ৰ মান কিমান হ'ব ইয়াত আমাৰ এটা সূত্ৰ ব্যৱহাৰ হ'ব যেটো সূত্ৰ আছিল যে কেন্দ্ৰত সমান কোণ উৎপন্ন কৰা যেবোৰ সমান সূত্ৰটো হল আমি জানো যে বৃত্তৰ কেন্দ্ৰত সমান কোণ উৎপন্ন কৰা যেবোৰ পৰস্পৰ সমান তেতিয়াহলে যেহেতু ইয়াতে আমাৰ এই কোণটো আৰু এই কোণটো সমান বুলি কৈছে তেতিয়াহলে ইহতে এইটো কোণ উৎপন্ন কৰিছে আমাৰ PQ ৰেখাই অৰ্থাৎ এইটো যে কেন্দ্ৰৰ লগত এইটো কোণ উৎপন্ন কৰিছে আৰু RS যেডাল কেন্দ্ৰৰ লগত এইটো কোণ উৎপন্ন কৰিছে যেহেতু কেন্দ্ৰত সমান কোণ আছে তেতিয়াহলে এই যে দুডাল সমান হ'ব গতিকে আমি লিখিব পাৰি PQ ইকুৱেল RS যদি PQ আৰু RS এই যে দুডাল সমান হ'ব তো ইয়াত যদি আমি মান বহাই দিও PQ ইকুৱেল RS ৰ মান আছিল 10 সেন্টিমিটাৰ তেতিয়াহলে আমি PQ ৰ মান পালো 10 সেন্টিমিটাৰ তো অৰ্থাৎ প্ৰত্যেকটো জেডালৰ দৈৰ্ঘ্য কিমান হ'ব 10 সেন্টিমিটাৰ কৈ হ'ব এইখিনি আছিল আমাৰ 8 নম্বৰ প্ৰশ্নটো সমাধান এতিয়া 9 নম্বৰটো সমাধান কৰিম 9 নম্বৰ প্ৰশ্নটোত কৈছে এটা বৃত্তৰ কেন্দ্ৰ P বৃত্তটোৰ ওপৰত QRS তিনিটা বিন্দু ইয়াৰ SQSR অধিচাপত আছে এংগেল QPR ইকুৱেল 120 ডিগ্ৰী হলে QSR কিমান হ'ব তো ইয়াত আমি চিত্ৰৰ দ্বাৰা বুজি লওঁ আমি চিত্ৰটো আগত আঁকি লওঁ এইটো হল আমাৰ চিত্ৰ এইটো হল এংগেল এইটো P অৰ্থাৎ এইটো কি আছে আমাৰ কেন্দ্ৰ P তো P কেন্দ্ৰ এইটো হল P কেন্দ্ৰ এতিয়া যদি আমি হেৰি কৰো বুজো অলপ যে ইয়াত কৈছে তিনিটা বিন্দু QSR তিনিটা বিন্দু QS অর্থাৎ QSR এই তিনিটা বিন্দু আমাৰ এই বৃত্তটোত আছে ইয়াত আমাৰ এই S বিন্দুটা আছে অধিচাপত ইয়াৰ পৰা যদি আমি চাপটো হিসাব কৰো তেতিয়ালে বেছিখিনি এইফালে পৰি যায় গতিকে এইটো হল আমাৰ অধিচাপ এই অধিচাপত কি আছে S বিন্দুটো আছে আৰু এইখিনি আমাৰ হল কম অংশ বৃত্তটোৰ তেতিয়ালে এই চাপটোত আছে আমাৰ Q আৰু R বিন্দু তেতিয়ালে ইয়াত কৈছে কি যে QPR এই কোণটো অৰ্থাৎ ইয়াত কৈছে QPR কোণটো কিমান আছে 120 ডিগ্ৰী অৰ্থাৎ QPR এইখিনিৰ মান আছে আমাৰ 120 ডিগ্ৰী 120 ডিগ্ৰী হলে এটা কৈছে QSR কিমান হ'ব এই কোণটোৰ মান কিমান হ'ব এতিয়া যদি আমি এটা কাম কৰো আমি স্কেলৰ সহায়ত ইয়াত এটা যে আঁকি দিম এনেকৈ এটা যে আঁকি দিলো তো যে আঁকিলে এতিয়া দেখা যায় আছে যে এই যে ডালৰ ওপৰত এইটো হল কেন্দ্ৰস্থ কোণ আৰু এইটো হল বৃত্তস্থ কোণ তো কেন্দ্ৰস্থ কোণ বৃত্তস্থ কোণ একে যাৰ ওপৰত থকা যে বৃত্তস্থ কোণৰ মান কিমান হয় কেন্দ্ৰস্থ কোণৰ আধা হয় এটা আছিল আমাৰ ধৰ্ম এটা গতি এই ধৰ্ম হিচাপত আমি এইটো সমাধান কৰিম তো ইয়াত আমি লিখি লৈছো যে P কেন্দ্ৰীয় বৃত্তৰ QRS তিনিটা বিন্দু QSR অধিচাপত আছে অৰ্থাৎ QSR এইটো হল অধিচাপ এইখিনিৰ ওপৰত আছে
তেতিয়াহ'লে QPR 120 ডিগ্ৰী হ'লে QPR 120 ডিগ্ৰী হ'লে QSR কিমান? QSR এই কোণটোৰ মান কিমান হ'ব? তো এইখিনি আমাৰ উলিয়াব লাগে। এতিয়া আমি সূত্ৰটো লিখি লওঁ। সূত্ৰটো হৈছে আমি জানো যে বৃত্তৰ একে চাপৰ ওপৰত থকা কেন্দ্ৰস্থ কোণৰ মাপ উক্ত চাপটোৱে উৎপন্ন কৰা বৃত্তস্থ কোণৰ মাপৰ দুগুণ। অৰ্থাৎ বৃত্তৰ এইটো এটা চাপ, এই চাপৰ ওপৰত এই দুটা কোণ আছে, এটা হ'ল কেন্দ্ৰস্থ কোণ আৰু এটা হ'ল বৃত্তস্থ কোণ। তো ইয়াত কৈছে কি বৃত্তৰ একে চাপৰ ওপৰত থকা কেন্দ্ৰস্থ কোণটো কি হয়? কোণৰ মাপ এই চাপটোৱে সৃষ্টি কৰা বৃত্তস্থ কোণৰ মাপৰ দুগুণ হয়। এই কোণটোৰ দুগুণ যিমান হ'ব এইটোৰ সমান হ'ব। গতিকে আমি এইটোৰ সমাধান উলিয়াব পাৰি এনেকৈ। গতিকে ইয়াত আমাৰ বৃত্তস্থ কোণটো হ'ল QSR আৰু কেন্দ্ৰস্থ কোণটো হ'ল QPR, অৰ্থাৎ 2 × QSR এইটো বৃত্তস্থ কোণৰ দুগুণৰ সমান হ'ব কেন্দ্ৰস্থ কোণ QPR কোণ। তেতিয়াহ'লে ইয়াত যদি আমি মান বহাই দিওঁ যে 2 × QSR ইকুৱেল QPR ৰ মানটো কিমান দিয়া আছিল? 120 ডিগ্ৰী। এতিয়া 2 যদি আমি সোঁফালে দিওঁ, 2 ইয়াতে পূৰণ হৈ আছে, সোঁফালে গ'লে হ'ব হৰণ। এতিয়া QSR ইকুৱেল 120 ডিভাইডেড বাই 2। তেতিয়াহ'লে QSR ইকুৱেল 60 ডিগ্ৰী। গতিকে আমাৰ QS ৰ মান আমি কিমান পালোঁ? 60 ডিগ্ৰী পালোঁ, যিটো আমাৰ উলিয়াব দিছিলে। গতিকে এইখিনি আছিলে আমাৰ 9 নম্বৰ প্ৰশ্নটোৰ সমাধান। এতিয়া আমি 10 নম্বৰটো সমাধান কৰিম। 10 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে যে ABCD চক্ৰীয় চতুৰ্ভুজৰ এংগল A ইকুৱেল 70 ডিগ্ৰী, এংগল B ইকুৱেল 120 ডিগ্ৰী হ'লে এংগল C আৰু এংগল D মাপ উলিওৱা। তো এইখিনি আমি এটা হেৰি কৰিব পাৰি। ইয়াত আমি বস্তুখিনি লিখি লওঁ। তো ইয়াত ABCD চক্ৰীয় চতুৰ্ভুজৰ A কোণ 70 ডিগ্ৰী, B 120 ডিগ্ৰী, C কিমান আছে আৰু D কিমান উলিয়াব লাগে। এই চিত্ৰটোত ABCD এইটো হ'ল আমাৰ চক্ৰীয় চতুৰ্ভুজ, অৰ্থাৎ বৃত্তৰ ভিতৰত থকা চতুৰ্ভুজ। এই চতুৰ্ভুজৰ শীৰ্ষবিন্দু কেইটা বৃত্তৰ পৰিধিৰ লগত লাগি থাকিব লাগিব, যাৰ কাৰণে এইটোক চক্ৰীয় চতুৰ্ভুজ বুলি কোৱা হ'ব। ইয়াত যদি আমি D আৰু C ৰ মান উলিয়াব যাওঁ, তেতিয়াহ'লে ইয়াত এই সূত্ৰটো চাব লাগিব যে আমি জানো যে চক্ৰীয় চতুৰ্ভুজৰ বিপৰীত কোণবোৰৰ মাপৰ সমষ্টি 180 ডিগ্ৰী। অৰ্থাৎ ইহঁতৰ বিপৰীত কোণ দুটা যোগ কৰিলে 180 ডিগ্ৰী হ'ব। অৰ্থাৎ B কোণ আৰু D কোণ যোগ কৰিলে 180 ডিগ্ৰী, A কোণ আৰু C কোণ যোগ কৰিলে কিমান হ'ব? 180 ডিগ্ৰী হ'ব লাগিব। যাৰ বাবে ইয়াক চক্ৰীয় চতুৰ্ভুজ বুলি কোৱা হয়। গতিকে ইয়াত আমি লিখিম, গতিকে এংগল A প্লাছ এংগল A লগত C হ'ব, এংগল C ইকুৱেল টু 180 ডিগ্ৰী। তেতিয়াহ'লে ইয়াত যদি আমি কি কৰোঁ, এংগল A ৰ মানটো বহাই দিওঁ 70 ডিগ্ৰী, এংগল A ৰ মান আছিলে 70 ডিগ্ৰী, প্লাছ এংগল C ইকুৱেল টু 180 ডিগ্ৰী। এতিয়া 70 যদি সোঁফালে যায় মাইনাছ হ'ব, কাৰণ ইয়াতে প্লাছ হৈ আছে। এতিয়া এংগল C ইকুৱেল 180 ডিগ্ৰী মাইনাছ 70 ডিগ্ৰী। তেতিয়াহ'লে আমি কিমান পাম ইয়াতে? এংগল C ইকুৱেল আমি পাম 110 ডিগ্ৰী পাম। এতিয়া এংগল C ৰ মান আমি পালোঁ। এতিয়া এংগল D ৰ মান উলিয়াম। আকৌ আমি এংগল B ৰ লগত প্লাছ এংগল D আমি বহাম, অৰ্থাৎ এই দুটা বিপৰীত কোণ আছিলে এই চক্ৰীয় চতুৰ্ভুজত B আৰু D। এই দুটা যোগ কৰিলে কিমান হ'ব? 180 ডিগ্ৰী হ'ব। এতিয়া ইয়াতে আমি মান বহাই দিলে এংগল B ৰ মান আছে 120 ডিগ্ৰী প্লাছ D ইকুৱেল 180 ডিগ্ৰী। এতিয়া আমি 120 সোঁফালে দিলে কি হ'ব? মাইনাছ হ'ব। তো এংগল D ইকুৱেল 180 ডিগ্ৰী মাইনাছ 120 ডিগ্ৰী। ইয়াৰ পৰা কিমান থাকিব? 60 ডিগ্ৰী। অৰ্থাৎ এংগল D ইকুৱেল কিমান হ'ব? 60 ডিগ্ৰী। Therefore এংগল
এংগেল চি ইকুৱেল 110 ডিগ্ৰী আৰু এংগেল ডি ইকুৱেল 60 ডিগ্ৰী। এই দুটাৰ মান উলিয়াব দিছিলে, এতিয়া আমি এইটোৰ মান উলিয়ালো। তো ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।